হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টোত আমি ছইল এণ্ড নেচাৰেল ভেজিটেশ্যন অফ ইণ্ডিয়াৰ ওপৰত 20টা কুৱেশ্যন আলোচনা কৰিম। আগৰ 3টা ভিডিঅ'ত আমি ইতিমধ্যে ছইল এণ্ড নেচাৰেল ভেজিটেশ্যনৰ ওপৰত আমি 60টাকৈ কুৱেশ্যন আলোচনা কৰিছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ প্ৰথম কুৱেশ্যন হৈছে, হুইচ অফ দ্য ফলোয়িং ফেক্টৰ্ছ ডাজ নট হেভ ইনফ্লুৱেঞ্চ অন দ্য ইণ্ডিয়ান ক্লাইমেট। চ' তলত দিয়া কোনটো ফেক্টৰে ভাৰতৰ যিটো জলবায়ু আছে তাত প্ৰভাৱ নেপেলায়। ইয়াত অপশ্যন দিছে 4টা: প্ৰেজেঞ্চ অফ ইণ্ডিয়ান অ'চেন, নিয়াৰনেছ টু ইকুৱেটৰ, মনচুন এণ্ড অ'চেন কাৰেণ্ট। চ' প্ৰথমতে দিছে ভাৰত মহাসাগৰৰ ওচৰত অৱস্থিত কাৰণে নেকি সুধিছে। নেক্সট দিছে নিয়াৰেষ্ট টু ইকুৱেটৰ, ইকুৱেটৰৰ ওচৰত অৱস্থিত কাৰণে নেকি সুধিছে। নেক্সট দিছে মনচুন, মানে মৌচুমী জলবায়ু, আৰু শেষত দিছে অ'চেন কাৰেণ্ট, সাগৰৰ ঢৌ। চ' তলত এই 4টা ফেক্টৰৰ ভিতৰত অ'চেন কাৰেণ্টে ইণ্ডিয়ান ক্লাইমেটৰ ওপৰত একো প্ৰভাৱ নেপেলায়। চ' এনচাৰ ইজ ডি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এছেঞ্চিয়েলি এ স্পেচিছ অফ দ্য হিমালয়ান ভেজিটেশ্যন। চ' তলত দিয়া ভেজিটেশ্যন টাইপছবোৰৰ ভিতৰত কোনটো ভেজিটেশ্যন হিমালয়ান ভেজিটেশ্যনৰ অন্তৰ্গত বা গুৰুত্বপূৰ্ণ স্পেচিছ বুলি ধৰা নহয়। চ' ইয়াৰ অপশ্যন দিছে 4টা: জুনিপাৰ, মাহাগনি, চিলভাৰ ফিৰ এণ্ড স্পাৰ্ছ। চ' ইয়াৰ এনচাৰ হ'ব মাহাগনি ফৰেষ্ট। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে, হুইচ অফ দ্য ফলোয়িং ইজ আৰ মেথড অফ চেকিং ছইল ইৰোজন। চ' তলত দিয়া কোনটো খেতিৰ পদ্ধতিয়ে ছইল ইৰোজনত এটা মাৰ্কিং কৰে। চ' ইয়াৰ অপশ্যন দিছে 4টা: ষ্ট্ৰিপ ক্ৰপিং, কণ্টুৰ প্লাগিং, ইউজ অফ ইৰিগেশ্যন এণ্ড ফাৰ্টিলাইজাৰ্ছ, টেৰেছ ফাৰ্মিং। চ' আচলতে ষ্ট্ৰিপ ক্ৰপিংটো হ'ল পাহাৰত যেতিয়া থিয়কৈ পাহাৰ কাটি তাত খেতিৰ ৰোপণৰ ব্যৱস্থা কৰে, সেইটো হৈছে ষ্ট্ৰিপ ক্ৰপিং। নেক্সটটো কণ্টুৰ প্লাগিং, মানে পাহাৰৰ ওখ ঠাইৰ পৰা তললৈকে বা সমান ভূমিলৈকে যিটো পাহাৰৰ শ্লোপ থাকে, সেই শ্লোপটোত চিধাকৈ মানে দীঘলকৈ যিটো উলম্বিকভাৱে প্লট সৃষ্টি কৰে, আৰু সেই প্লটত খেতিৰ ব্যৱস্থা কৰে বা খেতি কৰাৰ ব্যৱস্থা কৰে, এইটোৱে হৈছে কণ্ট্ৰল প্লাগিং। নেক্সট আহিছে ইউজ অফ ইৰিগেশ্যন এণ্ড ফাৰ্টিলাইজাৰ। চ' ইয়াত খেতি কৰাৰ উপযোগী কৰি তোলে মাটিখিনি অন্যান্য যিখিনি ৰাসায়নিক সাৰ আছে তাৰ সহায়ত। আৰু শেষৰটো হৈছে টেৰেছ ফাৰ্মিং। চ' খাচ কাটি যিটো পাহাৰত খেতি কৰে সেইটোকে টেৰেছ ফাৰ্মিং বুলি কোৱা হয়। আচলতে চেকিং অফ ছইল ইৰোজন ইয়াৰ কাৰণ এই গোটেইকেইটাই। চ' এনচাৰ হ'ব ডি। পুট দ্য ডিচেণ্ডিং অৰ্ডাৰ অফ এৰিয়া উইথ দ্য ফলোয়িং ছইল ইন ইণ্ডিয়া। চ' তলত দিয়া ছইলবোৰৰ ডাঙৰৰ পৰা সৰুলৈকে সজাব দিছে। প্ৰথমটো হৈছে ৰেড ছইল, ছেকেণ্ডটো ব্লেক ছইল, থাৰ্ডটো লেটাৰাইট ছইল, আৰু ফ'ৰ্থটো এলুভিয়েল ছইল। চ' আমি ভাৰতবৰ্ষত চবতকৈ বেছিকৈ দেখা পোৱা ছইলটোৱে হৈছে ৰেড ছইল। তাৰপিছত আমি দেখা পাওঁ এলুভিয়েল ছইল, তাৰপিছত দেখা পাওঁ আমি ব্লেক ছইল, আৰু শেষত বা কম পৰিমাণে থকা ছইলটোৱে হৈছে লেটাৰাইট ছইল। চ' ইয়াৰ এনচাৰ হ'ব এ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে মেটছ দ্য ফলোয়িং
বাওঁফালে দিছে ৰিজিয়নছ আৰু সোঁফালে দিছে ছইল টাইপছ। চ' ইয়াত এ দিছে মালৱা প্লেটু, বি দিছে থাৰৱাৰ প্লেটু, চি দিছে পাঞ্জাৱ প্লেইন, ডি দিছে ৱেষ্টাৰ্ণ ঘাট। আৰু আনফালে ছইল টাইপছত দিছে এলুভিয়েল ছইল, লেটাৰাইট ছইল, ৰেড ছইল আৰু ৰেগাৰ ছইল। চ' আমি জানো যে ৰেগাৰ ছইল মালৱা প্লেটুত পায়। এইটো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, চাগে 5 নম্বৰ পাৰ্ট বা পাৰ্ট 4ত এনেকুৱা এটাত আলোচনা কৰিছোঁ আমি। নেক্সট আছে থাৰৱাৰ প্লেটু। থাৰৱাৰ প্লেটুত ৰেড ছইল পোৱা যায়। তাৰপিছত আহিল পাঞ্জাৱ প্লেইন। পাঞ্জাৱ প্লেইনত আমি পাওঁ লেটাৰাইট ছইল। চ' নেক্সট শেষৰটো ৱেষ্টাৰ্ণ ঘাট। ৱেষ্টাৰ্ণ ঘাটত আমি এলুভিয়েল ছইল পাওঁ। চ' ইয়াৰ এনচাৰ হ'ব এ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। মেটছ দ্য ফলোয়িং। এফালে দিছে ছইলৰ নাম আৰু আনফালে দিছে ইয়াৰ কেৰেক্টাৰ বা ক'ত পোৱা যায়। চ' ফাৰ্ষ্ট দিছে এলুভিয়েল ছইল, নেক্সট দিছে ব্লেক ছইল, তাৰপিছত দিছে ৰেড ছইল আৰু শেষত দিছে লেটাৰাইট ছইল। আনফালে দিছে নম্বৰ 1 হাই লেণ্ড অফ ছইল অফ প্লেটুছ, তাৰপিছত দিছে অন দ্য পেৰিফেৰি অফ দ্য প্লেটুছ, তাৰপিছত দিছে ৰিভাৰ বেচিন, চেণ্ড কোষ্টেল প্লেইন আৰু শেষত দিছে ডাকান লাভা ট্ৰেক। চ' আমি জানো যে এলুভিয়েল ছইল নদী কাষৰীয়া অঞ্চলত পোৱা যায়। চ' এলুভিয়েল ছইলটো হ'ব ৰিভাৰ বেচিন এণ্ড কোষ্টেল প্লেইন। আমি নদীৰ ভিতৰ ভাগত বা নদীৰ যিটো পাৰৱৰ্তী বা ওচৰ পাজৰ এৰিয়া আছে সেইটোত, আৰু আনহাতে সাগৰৰ পাৰত। চ' নেক্সট আহিছোঁ ব্লেক ছইল। চ' ব্লেক ছইলটো আমি দেখা পাওঁ ডাকান লাভা ট্ৰেক। চ' ব্লেক ছইলটো ডাকান লাভা যিটো ট্ৰেচ আছে তাত আমি পোৱা যাওঁ বা পাওঁ। তাৰপিছত আছে ৰেড ছইল। ৰেড ছইলটো আমি আচলতে দেখা পাওঁ যিবোৰ প্লেটু এৰিয়া আছে, সেই প্লেটু এৰিয়াৰ যিটো মাজৰ অংশ, মানে প্লেটু আৰু পাহাৰৰ যিটো মাজৰ অংশ আছে, পেৰিফেৰি যিটো ৰিজন বুলি কোৱা হয়, বা সমভূমি আৰু প্লেটুৰ যিটো মাজৰ অংশ পেৰিফেৰি ৰিজন, সেই ৰিজনটোত আমি ৰেড ছইলটো দেখা পাওঁ। আৰু শেষত আহিল লেটাৰাইট ছইল। এই লেটাৰাইট ছইলটো আচলতে উচ্চ পৰ্বতমালাবিলাকৰ দেখা পোৱা যায়। চ' ইয়াৰ এনচাৰ হ'ব হাই লেণ্ড অফ ছইল অফ প্লেটুছ। চ' ইয়াৰ এনচাৰটো এ। এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে। মেটছ দ্য ফলোয়িং টাইপ অফ ক্লাইমেট উইথ ৰেছপেক্টিভ ৰিজিয়ন। চ' এফালে দিছে ক্লাইমেটিক টাইপছবিলাক আৰু আনফালে দিছে ৰিজিয়নবিলাক। চ' এই দিছে মনচুন টাইপ উইথ ড্ৰাই ছামাৰ, তাৰপিছত দিছে মনচুন টাইপ উইথ ড্ৰাই উইণ্টাৰ, নেক্সট দিছে মনচুন টাইপ উইথ শ্বৰ্ট ড্ৰাই ছিজন, আৰু শেষত দিছে ছেমি এৰিড ষ্টিপ। চ' ইয়াত আনফালে দিছে ইণ্টেৰিয়ৰ পেনিনচুলা, ইণ্ডিয়ান প্লেইন, ছাউথ ইষ্ট কোষ্ট আৰু ৱেষ্টাৰ্ণ কোষ্ট। চ' প্ৰথমতে আহিছে মনচুন টাইপ উইথ ড্ৰাই ছামাৰ, মানে মৌচুমী জলবায়ুৰ লগতে শুকান যিটো গৰম সময় আছে সেই সময়টো, সেইটো আমি দেখা পাওঁ ছাউথ ইষ্ট কোষ্ট, মানে দক্ষিণ পূব যিটো ঠাই আছে বা এৰিয়া আছে সেইটোত। তাৰপিছত মনচুন টাইপ উইথ ড্ৰাই উইণ্টাৰ, মৌচুমী জলবায়ুৰ লগতে যিটো আমাৰ শুকান যিটো ঠাণ্ডা সময় আছে সেই সময়টো আমি দেখা পাওঁ।
ইণ্ডিয়ান প্লেন, যিটো ভাৰতৰ যিটো ইণ্ডিয়ান প্লেন বুলি কয়, সেইটো আচলতে ইণ্ডিয়ান প্লেনে পাঞ্জাৱ, হাৰিয়ানা বা জম্মু কাশ্মীৰ এইখিনি ওপৰৰ যিখিনি ঠাই আছে ওপৰ ফালে নৰ্থাৰ্ণ পাৰ্ট এপ্ৰক্সিমেটলি সেইখিনি ঠাই আগুৰে। তাৰপিছত আহিছোঁ চি নাম্বাৰলৈকে, মনচুন টাইপ উইথ শ্বৰ্ট ড্ৰাই ছিজন। চ' মৌচুমী জলবায়ুৰ লগতে চুটি শুকান সময়খিনি যিখিনি আছে সেইটো আমি দেখা পাওঁ ৱেষ্টাৰ্ণ কোষ্টত। মানে এই যিটো শ্বৰ্ট ড্ৰাই ছিজন আছে, মনচুন টাইপৰ যিটো শ্বৰ্ট ড্ৰাই ছিজন, সেইটো আমি ৱেষ্টাৰ্ণ কোষ্ট বা পশ্চিম যিটো ঠাই আছে আমাৰ পশ্চিম দিশে ভাৰতৰ, সেইখিনিত আমি দেখা পাওঁ। এতিয়া আহিছোঁ শেষৰটো, ছেমি এৰিড ষ্টিপ। এইটো আমি দেখা পাওঁ ইণ্টেৰিয়ৰ পেনিনচুলা। আমাৰ যিখিনি ইণ্টেৰিয়ৰ পেনিনচুলা বুলি কয়, মানে ইণ্ডিয়া যিটো মধ্যাহ্ন মানে মাজৰ অংশ, সেই গোটেইখিনিতে আমি ছেমি এৰিড ষ্টিপটো দেখা পাওঁ। চ' ইয়াৰ এনচাৰ হ'ব এ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, মানে 68 নাম্বাৰ। ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট দ্য কেৰেক্টাৰিষ্টিক্স অফ ৰেড চইল। চ' ইয়াত কৈছে যে তলত 4টা ষ্টেটমেণ্ট দিছে, তাৰ ভিতৰত কোনটো ৰেড চইলৰ কেৰেক্টাৰ নহয় সেইটো সুধিছে, বা গুণাগুণ নহয় ৰেড চইলৰ। ইয়াত প্ৰথমটো দিছে দে আৰ ড্ৰাইভ ফ্ৰম ৱেডাৰিং অফ অল্ড ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক ৰক। ছেকেণ্ড দিছে দে কণ্টেইন আইৰণ অক্সাইডছ। থাৰ্ড দিছে দে হেভ হাই ৱাটাৰ ৰিটেনশ্যন কেপাচিটি। ফ'ৰ্থ দিছে দে হেভ হাই নাইট্ৰজেন কণ্টেক্ট। চ' প্ৰথমটো দিছে দে আৰ ড্ৰাইভ ফ্ৰম ৱেডাৰিং অফ অল্ড ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক ৰক। চ' ক্ৰিষ্টেলাইন আৰু মেটামৰ্ফিক যিটো ৰক আছে বা শিল আছে, সেই শিলটোৰ ৱেডাৰিং হৈ এই শিলৰ সৃষ্টি হয়, বা খনন হৈ বা খোহনি খাই এই শিলৰ সৃষ্টি হয়। এইটো শুদ্ধ 1 নম্বৰটো। 2 নম্বৰ হৈছে দে কণ্টেইন আইৰণ অক্সাইডছ। চ' এই শিলটোত আইৰণ অক্সাইডৰ পৰিমাণ বহুত বেছি থাকে। নেক্সট দিছে দে হেভ হাই ৱাটাৰ ৰিটেনশ্যন কেপাচিটি। চ' ইয়াত আচলতে কৈছে যে এই শিলটোত পানী ধৰি ৰাখিব পৰা ক্ষমতা বহুত বেছি, কিন্তু এইটো আচলতে অশুদ্ধ, কাৰণ ৰেড চইলৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বহুত কম। নেক্সট আহিছোঁ শেষৰটো, দে হেভ হাই নাইট্ৰজেন কণ্টেণ্ট। এইটোও ভুল, ইয়াত আচলতে আইৰণ অক্সাইড কণ্টেণ্টে দেখা পোৱা যায়। চ' এনচাৰ ইজ ডি, মানে 3 আৰু 4। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। তামিলনাডু ইজ দ্য অনলি এৰিয়া হুইচ ৰিচিভ এবাউট হাফ অফ ইটছ ৰেইনফল ফ্ৰম নৰ্থ ইষ্ট মনচুন উইণ্ড। নেক্সট দিছে কেৰেলা ইজ অনলি ষ্টেট ৰিচিভিং ভেৰি হেভি ৰেইনফল ফ্ৰম দ্য ছাউথ ৱেষ্ট মনচুন উইণ্ড। থাৰ্ড দিছে ইন ইণ্ডিয়া দ্য ছাউথ ৱেষ্ট মনচুন ইজ ষ্ট্ৰংগাৰ দেন নৰ্থ ইষ্ট মনচুন। চ' এতিয়া কুৱেশ্যনটো হ'ল হুইচ অফ দিছ ষ্টেটমেণ্ট আৰ কাৰেক্ট ষ্টেটমেণ্ট। চ' ইয়াত 3টা ষ্টেটমেণ্ট দিছে, ইয়াৰ কোনটো শুদ্ধ সুধিছে। প্ৰথমটো হৈছে তামিলনাডু ইজ দ্য অনলি এৰিয়া হুইচ ৰিচিভ হাফ অফ ইটছ ৰেইনফল ফ্ৰম নৰ্থ ইষ্ট মনচুন উইণ্ড। চ' ইয়াতে কৈছে যে উত্তৰ পূব যিটো মৌচুমী বতাহৰ ফলত যিমান বৰষুণ হয়, তাৰ আধাখিনি বৰষুণ তামিলনাডুৱে ৰিচিভ কৰে, এইটো শুদ্ধ। নেক্সট দিছে কেৰেলা ইজ দ্য অনলি ষ্টেট
ৰিচিভিং ভেৰি হেভি ৰেইনফল ফ্ৰম দ্য সাউথ ৱেষ্ট মনচুন উইণ্ড চ' ইয়াতে কৈছে যে যিটো দক্ষিণ পশ্চিম যিটো মৌচুমী বতাহ আছে সেই বতাহত যিটো হেভি ৰেইনফল মানে যিটো বহুত বৰষুণ হয় সেই বৰষুণটো অকল কেৰেলাতে বেছিকৈ হয় এইটো শুদ্ধ তাৰপিছত তৃতীয়টো আহিছোঁ ইন ইণ্ডিয়া দ্য সাউথ ৱেষ্ট মনচুন ইজ ষ্ট্ৰংগাৰ দেন নৰ্থ ইষ্ট মনচুন চ' দক্ষিণ পশ্চিম যিটো মৌচুমী বতাহ আছে সেইটো উত্তৰ পূব মৌচুমী বতাহতকৈ বহুত ষ্ট্ৰং বা ডাঙৰ এইটো শুদ্ধ গতিকে ইয়াৰ এনচাৰ হ'ব এ মানে ইয়াৰ তিনিটা ষ্টেটমেণ্টে শুদ্ধ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন ৰেইনফল ফ্ৰম সাউথ ৱেষ্ট মনচুন ৰিচেছ চ' সাউথ ৱেষ্ট মনচুনৰ যিটো বৰষুণ আছে সাউথ ৱেষ্ট মনচুনত বা দক্ষিণ পশ্চিম যিটো মৌচুমী বতাহৰ ফলত যিটো বৰষুণ হয় সেই বৰষুণটো ক'ত কিমান পায়গৈ চ' ইয়াত অপশ্যন দিছে চাৰিটা লাহোলেণ্ড স্পিতি লাডাখ তামিলনাডু ডেল্টা ৰিজন অফ মহানদী চ' ইয়াৰ এনচাৰ হ'ব ডেল্টা ৰিজন অফ মহানদী এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে মেটছ দ্য ফলোয়িং এফালে দিছে ছিজনবিলাক আৰু আনফালে দিছে মান্থবিলাক চ' প্ৰথমতে দিছে কোল্ড উইণ্টাৰ নেক্সট আছে হট উইণ্টাৰ নেক্সট আছে সাউথ ৱেষ্ট মনচুন আৰু শেষত আছে ৰিট্ৰিটিং মনচুন আৰু আনফালে সময় দিছে জুন টু ছেপ্টেম্বৰ অক্টোবৰ টু নৱেম্বৰ ডিচেম্বৰ টু ফেব্ৰুৱাৰী আৰু মাৰ্চ টু মে' চ' এতিয়া আহিছোঁ আমি কুৱেশ্যনৰ ভিতৰলৈকে চাওক প্ৰথমতে আছে কোল্ড উইণ্টাৰ চ' আমি আচলতে কোল্ড উইণ্টাৰটো দেখা পাওঁ ডিচেম্বৰ টু ফেব্ৰুৱাৰী সেই সময়খিনি বহুত ঠাণ্ডা হয় ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে তাৰপিছত আহিলে হট ৱেডাৰ চ' আচলতে গৰম যিটো সময় আছে সেই গৰম সময়টো আমি দেখা পাওঁ মাৰ্চ টু মে' মাৰ্চৰ পৰা মে'লৈকে সময়খিনি আমি গৰম দেখা পাওঁ তাৰপিছত আছে সাউথ ৱেষ্ট মনচুন যিটো দক্ষিণ পশ্চিম যিটো মৌচুমী বতাহ আছে সেইটো আৰু আমি সেইটো দেখা পাওঁ জুন টু ছেপ্টেম্বৰ মানে গৰমৰ হট ৱেডাৰৰ পিছতে সেই সাউথ ৱেষ্ট মনচুনটো আহি পৰে আৰু একেবাৰে শেষত হৈছে ৰিট্ৰিটিং মনচুন আৰু এই মনচুনটো আচলতে অলমষ্ট ঠাণ্ডা সময়ত দেখা পোৱা যায় বা ঠাণ্ডাৰ আগে আগে যিটো বতাহ বলে বা বৰষুণ হয় সেইখিনি সময়কে ৰিট্ৰিটিং মনচুন বুলি কোৱা হয় আৰু সেইটো সময় হৈছে অক্টোবৰ টু নৱেম্বৰ চ' ইয়াৰ এনচাৰ হ'ব এ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 72 নম্বৰ হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ৰেংকছ ছেকেণ্ড এমং দ্য কোল্ডেষ্ট প্লেচড ইন দ্য ৱৰ্ল্ড চ' ইয়াত কৈছে যে তলত দিয়া চাৰিটা ঠাইৰ ভিতৰত কোনখন ঠায়ে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে অতি ঠাণ্ডা ঠাইৰ ভিতৰত অ'কে চ' ইয়াত অপশ্যন দিছে চাৰিটা এ হ'ল দ্ৰাছ ইন জম্মু কাশ্মীৰ কুল্লু ইন হিমাচল প্ৰদেশ মনালী ইন হিমাচল প্ৰদেশ ইটানগৰ ইন অৰুণাচল প্ৰদেশ চ' ইয়াৰ এনচাৰ হ'ব দ্ৰাছ ইন জম্মু কাশ্মীৰ আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৰিকগনাইজড এজ এ ছিজন বাই মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়া চ' ইয়াতে কৈছে যে তলত দিয়া চাৰিটা ছিজনৰ ভিতৰত কোনটো ছিজন মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট যিটো আছে আমাৰ যিটো বতৰ নিৰ্ণয় কৰা যিটো বিভাগ আছে ভাৰতবৰ্ষৰ সেইটো বিভাগে এটা ছিজন বা এটা ৱেডাৰৰ সময় বুলি নিৰ্ধাৰিত কৰিছে চ' ইয়াত অপশ্যন দিছে চাৰিটা কোল্ড ৱেডাৰ হট ৱেডাৰ ৰিট্ৰিটিং মনচুন আৰু নৰ্থ ইষ্টাৰ্ণ মনচুন চ' ইয়াৰ এনচাৰ হ'ব নৰ্থ ইষ্টাৰ্ণ মনচুন এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে হুইচ অফ দ্য ফলোয়িং ইজ ইনকাৰেক্টলি মেটছ
চ' ইয়াত দিছে 4টা অপশ্যন, মানে সুধিছে যে কোনটো অশুদ্ধকৈ মিলি আছে সুধিছে। ইয়াত হ'ব আন্ধি উত্তৰ প্ৰদেশ, কালবৈশাখী ৱেষ্ট বেংগল, লু নৰ্থ ৱেষ্ট ইণ্ডিয়া, মেংগ' শ্বাৱাৰ ইন উৰিষ্যা। চ' ইয়াৰ এনচাৰটো হ'ব মেংগ' শ্বাৱাৰ ইন উৰিষ্যা, কাৰণ ওপৰত তিনিটা শুদ্ধকৈ মিলি আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ নেভাৰ এক্সপেৰিয়েঞ্চেছ ভাৰ্টিকেল ৰে অফ দ্য ছান ডিউৰিং নুন। চ' ইয়াতে কৈছে যে তলত দিয়া ঠাইবোৰৰ ভিতৰত কোনখন ঠাইয়ে দুপৰীয়াৰ সময়ত সূৰ্যৰ ৰশ্মি লম্বভাৱে নপৰে, কোনখন ঠাইত সূৰ্যৰ ৰশ্মি লম্বভাৱে নপৰে। ইয়াৰ অপশ্যন দিছে 4টা, চেন্নাই, বেংগালুৰু, এইটো কুৱেশ্যনটো অলপ ভুল আছে, এইটো হ'ব লাগিছিল বেংগালুৰু। নেক্সট চি দিছে মুম্বাই আৰু ডি দিছে নিউ দিল্লী। চ' ইয়াৰ এনচাৰ হ'ব নিউ দিল্লী। নিউ দিল্লীত দুপৰীয়া সময়ত মানে 12 বজাত সূৰ্যৰ ৰশ্মি লম্বভাৱে নপৰে। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন। কোষ্টেল অন্ধ্ৰপ্ৰদেশ এণ্ড উৰিষ্যা অফেন ফেচেছ নেচাৰেল ডিজাষ্টাৰ ডিউ টু। চ' ইয়াতে কৈছে যে তলত 4টা নেচাৰেল ডিজাষ্টাৰৰ নাম দিয়া গৈছে, তাৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ কোনো নেচাৰেল ডিজাষ্টাৰ দেখা পোৱা যায়। চ' ইয়াৰ তলত দিছে, প্ৰথমতে দিছে চাইক্লোন মানে ঘূৰ্ণী বতাহ, তাৰপিছত দিছে আৰ্থকুৱেক, এইটো ভূমিকম্প, লেণ্ডশ্লাইড, এইটো পাহাৰ খহি অহা, আৰু থৰ্ণাছ, এইটো হৈছে ঠাণ্ডাত যিটো বস্তু হিল ষ্ট্ৰম হয় বা সেনেকুৱা হয়, সেইটো বৰফ খহি অহা এইটো বস্তু। চ' ইয়াৰ এনচাৰ হ'ব A2। আচলতে উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত যিটো কোষ্ট লাইন আছে তাত আমি চাইক্লনৰ উপস্থিতি দেখা পাওঁ। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। মুম্বাই ৰিচিভ মোৰ ৰেইনফল দেন পুনে বিকজ। চ' ইয়াতে কৈছে যে পুনেতকৈ মুম্বাইত বেছি বৰষুণ হয়, ইয়াৰ কাৰণটো সুধিছে। ইয়াতে অপশ্যন দিছে 4টা, মুম্বাই ইজ অন দ্য উইণ্ডৱাৰ্ড ছাইড, পুনে ইজ এট এ গ্ৰেটাৰ এলিভেশ্যন, মুম্বাই ইজ এ কোষ্টেল চিটি, আৰু ডি দিছে পুনে হেজ গ্ৰেটাৰ ভেজিটেশ্যন দেন মুম্বাই। চ' ইয়াতে প্ৰথমটো হৈছে মুম্বাই ইজ অন দ্য উইণ্ডৱাৰ্ড ছাইড। চ' ইয়াতে কৈছে যে মানে মুম্বাই চহৰখন বতাহৰ দিশত অৱস্থিত, মানে ইয়াতে যিটো ইয়াৰ লেফ্ট ছাইডে সাগৰ আছে, চ' সাগৰৰ যিটো বতাহ আহিয়ে ফাৰ্ষ্ট মুম্বাইত লাগে, তাৰপিছতে বাকী দেশৰ ভিতৰ ফালে বিয়পি যায়। নেক্সট দিছে পুনে ইজ এট এ গ্ৰেটাৰ এলিভেশ্যন। চ' পুনে যিটো এলিভেশ্যন আছে বা যিটো ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা, সেইটো মুম্বাইতকৈ ওখ, সেইটো কৈছে, এইটো কাৰণে নেকি সুধিছে। আৰু নেক্সট আছে মুম্বাই ইজ এ কোষ্টেল চিটি। চ' এতিয়া কৈছে মুম্বাইখন হৈছে সাগৰৰ পাৰত অৱস্থিত এখন চহৰ। আৰু শেষত কৈছে পুনে হেজ এ গ্ৰেটাৰ ভেজিটেশ্যন দেন মুম্বাই। চ' ইয়াতে কৈছে যে মুম্বাইতকৈ পুনেত বেছি গছ গছনিৰে ভৰা ঠাই আছে। চ' আচলতে ইয়াৰ এনচাৰ হ'ব মুম্বাই ইজ অন উইণ্ডৱাৰ্ড ছাইড, কাৰণ যিহেতু মুম্বাইৰ লেফ্ট ছাইডে বা উত্তৰ দিশে যিটো আমাৰ সাগৰ আছে, সাগৰৰ পৰা অহা যিটো বতাহ, সেইটো বতাহ আচলতে বহুত ঠাণ্ডা হয় আৰু সি বহুত জলীয় বাষ্প কঢ়িয়াই আনে আৰু আনি ইয়াত বৰষুণৰ সৃষ্টি কৰে। চ' ইয়াৰ এনচাৰ হ'ব A। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। এট হুইচ প্লেচ ইউ উইল ফাইণ্ড মেক্সিমাম ছানলাইট ইন ডিচেম্বৰ। চ' তলত 4টা ঠাইৰ নাম দিছে, তাৰ ভিতৰত সুধিছে যে ডিচেম্বৰ মাহত সকলোতকৈ বেছি সূৰ্যৰ পোহৰ পৰা ঠাই কোনখন সুধিছে। ইয়াত অপশ্যন দিছে, ফাৰ্ষ্ট দিছে পুনে, ছেকেণ্ড দিছে লেহ, তাৰপিছত দিছে কলকাতা, আৰু শেষত দিছে কন্যাকুমাৰী। চ' ইয়াৰ এনচাৰ হ'ব কন্যাকুমাৰী।
এতিয়া আছোঁ 79 নম্বৰ কুৱেশ্যনলৈকে। ইয়াত দিছে অমৃতসৰ এণ্ড চিমলা হেভ দ্য ছেম লেটিটিউড য়েট চিমলা ইজ কুলাৰ দেন অমৃতসৰ বিকজ। চ' ইয়াত কৈছে যে অমৃতসৰ আৰু চিমলাৰ যিটো অক্ষাংশ আছে সেইটো সমান, কিন্তু চিমলা অমৃতসৰতকৈ ঠাণ্ডা। ইয়াৰ কাৰণটো সুধিছে। প্ৰথমতে দিছে লাইজ নৰ্থ টু অমৃতসৰ। চ' কৈছে যে চিমলা অমৃতসৰৰ নৰ্থত আছে, সেইটো সুধিছে। নেক্সট দিছে কামছ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ কোল উইণ্ড। চ' ইয়াত মানে ঠাণ্ডা বতাহ বলে, সেইটো ফলত হয় নেকি সুধিছে। তাৰপিছত দিছে ইট হেজ এ হায়াৰ এলিভেশ্যন। ইয়াৰ যিটো উচ্চতা আছে, উচ্চতাটো বেছি, মানে অমৃতসৰতকৈ চিমলাৰ উচ্চতা বেছি। আৰু শেষত দিছে ৰিচিভছ এ লট অফ স্ন', মানে চিমলাত বহুত বৰফ বৃষ্টি হয় বা বহুত বৰফ দেখা পোৱা যায়, সেইটো কাৰণে কি সুধিছে। চ' আচলতে ইয়াৰ কাৰণ হ'ব ই যাতে হায়াৰ এলিভেশ্যন, মানে অমৃতসৰতকৈ চিমলা বহুত ওখত আছে বা বহুত উচ্চতাত আছে, সেইকাৰণে তাত ঠাণ্ডা পোৱা যায়। এতিয়া আছোঁ আজিৰ শেষৰটো কুৱেশ্যনলৈকে। হুইচ ৰিজিয়ন ইন ইণ্ডিয়া ৰিচিভ ছাবষ্টেঞ্চিয়েল ৰেইন ডিউৰিং দ্য উইণ্টাৰ মান্থ অফ জানুৱাৰী। চ' ইয়াত কৈছে যে যিটো উইণ্টাৰ ছিজন আছে উইণ্টাৰ ছিজনত যিটো জানুৱাৰী মাহ, সেই জানুৱাৰী মাহত ছাবষ্টেঞ্চিয়েল ৰেইন, যিটো পাৰিপাৰ্শ্বিক যিটো ৰেইন আছে আমাৰ, সেই ৰেইনটো কোনটো ঠাইত দেখা যায়। ইয়াত অপশ্যন দিছে 4টা: কেৰেলা কোষ্ট, চেণ্ট্ৰেল ইণ্ডিয়া, পাঞ্জাৱ আৰু ৰাজস্থান। চ' আচলতে এই বৰষুণটো আমি পাঞ্জাৱ যিটো আমাৰ ষ্টেট আছে ভাৰতৰ, তাত আমি দেখা পাওঁ। চ' ইয়াৰ এনচাৰ হ'ব চি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ইয়াতে ওপৰত মোৰ চেনেলৰ লগটো পপ আপ হৈ আছে, তাত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু লেফ্ট ছাইডে ইয়াৰ মোৰ পুৰণা ভিডিঅ'বোৰৰ লিংকবোৰ দিয়া আছে, তাতো ক্লিক কৰি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰক, মই আপোনালোকৰ অসুবিধা যি পাইছে ভিডিঅ'টোত সেইবোৰৰ আকৌ পুনৰ শুধৰাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।